আজি যোৰহাটৰ অন্যতম গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান আৰটি মটৰছে শিশু দিৱসৰ পবিত্ৰ দিনত বৰিয়নীস্থিত কঁঠালগুৰি বাগান প্ৰাথমিক বিদ্যালয়ত শিশুৰ বাবে খেলা সামগ্ৰী প্ৰদান কৰে। বহু সংখ্যক বিশিষ্ট অতিথি আজিৰ অনুষ্ঠানত উপস্থিত থকা দেখিবলৈ পোৱা গ'ল। লগতে আৰটি মটৰছৰ ইভেণ্ট মেনেজাৰ ধ্ৰুৱজ্যোতি পূজাৰীয়ে তেওঁলোকৰ এই প্ৰচেষ্টা দ্বাৰা গ্ৰামাঞ্চলৰ শিশুৰ মুখত হাঁহি বিৰিঙোৱাৰ মূল উদ্দেশ্য বুলি মন্তব্য আগবঢ়াইছে। আৰটি মটৰছ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা আজি কঁঠালগুৰি আদৰ্শ প্ৰাথমিক যি বাগান প্ৰাথমিক বিদ্যালয় আছে তাত আমি শিশু উদ্যান আজি শিশু দিৱসৰ লগত সংগতি ৰাখি আৰটি মটৰছ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা এখন শিশু উদ্যান আমি ইয়াত ইনগ্ৰেশ্যন কৰিছোঁ। অকল এই নহয় যে অকল শিশু উদ্যানখন আমি ইয়াতে সীমাবদ্ধ কৰি ৰাখিছোঁ। আৰটি মটৰছৰ তৰফৰ পৰা 52খন স্কুলত আমি এই প্ৰজেক্ট লৈছোঁ আৰু 52টা উইকছত আমি কমপ্লিট কৰিম বুলি আমি মানে প্ৰতিজ্ঞাবদ্ধ। আৰু আজিলৈকে এতিয়ালৈকে 32খন স্কুল আমি কমপ্লিট কৰিলোঁ আৰু আজি 3খন আমি স্কুল আৰু ইনগ্ৰেট কৰি আছোঁ। টোটেল 35খন স্কুল হ'ব। আৰটি মটৰছ চেৰিটেবল ট্ৰাষ্ট মানে আৰটি মটৰছে অকল গাড়ীৰ লগত সীমাবদ্ধ হৈ থকা নাই। আৰটি মটৰছ চেৰিটেবল ট্ৰাষ্ট ব্লাড ডনেশ্যন কেম্প অলপ আগতে এজনে কৈ গ'ল, ব্লাড ডনেশ্যন কেম্প প্লাছ আপোনাৰ শিশু উদ্যান আৰু আৰটি মটৰছ চেৰিটেবল ট্ৰাষ্টে বিভিন্ন স্কুলত বেঞ্চ ডেস্ক প্লাছ পানী যোগান আঁচনি আৰু বিভিন্ন কাৰ্যক্ৰমৰ লগত জড়িত হৈ আছে। আৰু আৰটি মটৰছ চেৰিটেবল ট্ৰাষ্টৰ আগন্তুক দিনত আৰু বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যক্ৰম আছে। আপোনালোকক সময়ে সময়ে আমি অৱগত কৰাই থাকিম।